কামিং এক সপ্তাহৰ ভিতৰত উই মাষ্ট বি ইন কণ্ট্ৰল অফ দ্য চিটুৱেশ্যন। তাৰ নেক্সট 15 দিনত যিমান বদমাছ আছে আইদাৰ জেলত থাকিব বা ডিষ্ট্ৰিক্টত বাহিৰত থাকিব। লখিমপুৰত এছপি হিচাপে যোগদান কৰি একশন মুডত দেখিবলৈ পোৱা গৈছে আনন্দ মিশ্ৰক আৰু কঁপনিৰ সৃষ্টি হৈছে লখিমপুৰৰ অপৰাধীৰ খাতিত। আৰু আনন্দ মিশ্ৰৰ যোগদানৰ পিছতে আচলতে লখিমপুৰৰ পৰা বহু দাগী অপৰাধী পলায়ন কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। অলৰেডি কাল ৰাতি আৰম্ভ হৈ গৈছিলে, মানুহ চব পলাইছে, বাট উই আৰ অন দ্য জব। অৰুণাচল প্ৰদেশত আত্মগোপন কৰি আছে বহুকেইটা দাগী অপৰাধী আৰু ইতিমধ্যে জানিব পৰা মতে অৰুণাচল আৰক্ষীৰ সহযোগত আচলতে আনন্দ মিশ্ৰই অৰুণাচল প্ৰদেশৰ পৰা আচলতে কৰায়ত্ব কৰিব সেই দাগী অপৰাধী কেইটাক। আৰু কালিৰ নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছিল আনন্দ মিশ্ৰই অভিযান চলাইছিলে বঙালমৰাত আৰু নকল সোণ আৰু নকল যি নোট সেই তাৰ বিৰুদ্ধে অভিযান চলাইছিলে আনন্দ মিশ্ৰই। আৰু যোগদানৰ পিছতে আচলতে একশন মুডত দেখিবলৈ পোৱা গ'ল এছপি আনন্দ মিশ্ৰক। আচলতে আনন্দ মিশ্ৰই গ্ৰেপ্তাৰ কৰিব পাৰিবনে নকল সোণ বা জাল নোট প্ৰস্তুতেৰে জড়িত প্ৰবঞ্চকক বা এই যি 30 দিনৰ ভিতৰত যি নকল সোণৰ বেহা সেই নকল সোণৰ বেহা ৰোধ কৰিব পাৰিবনে আনন্দ মিশ্ৰই?